ভূপেন বৰা আৰু মীৰা বৰঠাকুৰ এই দুইজনৰ মাজৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটো কি আপোনালোকে জানেনে? যদি নাজানে এই ভিডিঅ'টো সম্পূৰ্ণ চাই আপোনালোকে মীৰা বৰঠাকুৰ আৰু ভূপেন বৰা এই দুইজনৰ মাজৰ সম্পৰ্কটোৰ কথা আপোনালোকে গম পাই যাওক। মই যি ক'ম ডাইৰেক্ট অপেন ক'ম। মই কালো ভয় কৰা বিধৰ মানুহ নহয়। মোক কি জেল দিব? দিয়ক না বে, জেল দিয়ক। মই ভয় কৰি থকা নাইতো। মোক কি জেল দিব আপোনালোকে? দিয়ক না বে, জেল দিব। কিন্তু মই সঁচা কথাটো কৈহে যাম। ভূপেন বৰাই যিটো ইংগিত দিলে আপোনালোকে সকলোৱে দেখি আছে ছ'চিয়েল মিডিয়াত, ৰাজহুৱা স্থানত কাষতে আছিল মীৰা বৰঠাকুৰ বাইদেউ। মই সন্মান কৰোঁ দেই, মই আৰু কথাখিনি সন্মানে কৈ আছোঁ। আৰু ভূপেন বৰা ডাঙৰীয়া দেৱে যিটো ইংগিত দিলে এইটো দেই, মই দেখুৱাই দিছোঁ, এইটো হয় যিটো ইংগিত দিলে। আৰু এই ভিডিঅ' ক্লিপটো ছ'চিয়েল মিডিয়াত এনেকুৱাকৈ ভাইৰেল হৈ আছে, প্ৰত্যেকেই এই ভিডিঅ'টোৰ ওপৰত মন্তব্য আগবঢ়াই আছে। তো মই ভাবিলোঁ এই কথা নহয়, মই মোৰ ফালৰ পৰা আৰু মই যি গম পাইছোঁ আৰু গম পোৱা কথাকেইটা কৈ দিওঁ। আৰু সেই কাৰণেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে মন দি শুনিব। আচলতে ভূপেন বৰাই যোনটো ইংগিত দিলে ৰাজহুৱা স্থানত, এইটো যিটো ইংগিত দিলে ৰাজহুৱা স্থানত, এইটো কিয় দিলে বাৰু? আৰু সেই ইংগিতটো কি বাৰু? মই কিন্তু কৈ দিম দেই। মই এইবিলাক লাজো নকৰোঁ, আচলতে মই ভয়ো নকৰোঁ। মই কিন্তু কৈ দিম। এতিয়া ছ'চিয়েল মিডিয়াত বহুতে কৈ আছে, লেখি আছে, সকলোৱে কৈ আছে, লেখি আছে, কিন্তু মইহে সঁচা কথাটো ক'ম এতিয়া। আৰু মীৰা বৰঠাকুৰ বাইদেউ আৰু ভূপেন বৰা ডাঙৰীয়া দেৱৰ মাজৰ যোনটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ কথা যদি আপোনালোকে জানে নহয়, আপোনালোকে চকু কপালত উঠি যাব। মই এইটোৱে ক'লোঁ, ভাবিবলৈ বাধ্য হ'ব। মই কৈ দিম, এতিয়াই কৈ দিম। মই ভিডিঅ'টো এৰি নাযাব। কেনেবাকৈ যদি আপোনালোকে ভিডিঅ'টো এৰি যায় নহয়, একোডাল গমেই নাপাব। আৰু আপোনালোকেও ভিডিঅ'টো সেইটো কাৰণে চাবলৈ আৰম্ভ কৰিছে যেন মীৰা বৰঠাকুৰ বাইদেউ আৰু ভূপেন বৰা ডাঙৰীয়া দেৱৰ মাজৰ যোনটো সম্পৰ্ক, সেই সম্পৰ্কটো কি? বহুতে হয়তো জানে আৰু বহুতে নাজানে, কিন্তু মই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই মই কৈ দিব বিচাৰিছোঁ। আৰু এই সম্পৰ্কটোৰ ওপৰত কোনেও ভিডিঅ' বনোৱা নাই, কিন্তু আচলতে এনেকুৱা ধৰণৰ ওপৰত কথা কৈ বা এনেকুৱা সম্পৰ্কটোৰ কথা কৈ দিবৰ কাৰণে বহুতে ভয় খায়। কিন্তু মই ভয় নাখাওঁতো। মই কেলৈ ভয় খাম? ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, কথা কমেই। মই ভয় কৰাৰ বিধৰ মানুহ নহয়। মই একদমেই কৈ দিছোঁ, মই ভয় নাখাওঁৱে। কি কৰিব? জেল দিব? দিয়ক না বে। মই ইমানখিনিয়ে ক'লোঁ। মই ষ্টাৰ্টিঙতো কৈছোঁ যে মোক জেল দিব, দিয়ক না বে। কিন্তু মই সঁচা কথাটো কমেই। ভূপেন বৰা ডাঙৰীয়া দেৱৰ আৰু মীৰা বৰঠাকুৰ বাইদেউৰ যোনটো মাজৰ সম্পৰ্ক, সেই সম্পৰ্কটোৰ কথা মই কৈ দিম বুলি কৈছোঁ, দিমেই। অসমত গম পাব লাগিব যে মাজৰ যোনটো সম্পৰ্ক, এই সম্পৰ্কটো কি। লুকাই থাকিলে নহ'ব। অসমত প্ৰত্যেকজন লোকেই গম পাব লাগিব ভূপেন বৰা ডাঙৰীয়া দেৱৰ আৰু মীৰা বৰঠাকুৰ বাইদেউৰ যোনটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ কথা সকলোৱে জানিব লাগিবই। সকলোৱে গম পাব লাগিব। আৰু ইমান সহ্য কৰি থাকিব নোৱাৰোঁতো, বেয়া লাগে। আৰু মই আপোনালোকক কৰিব বিচাৰিছোঁ, মই AJPও নহয়, BJPও নহয়, কংগ্ৰেছো নহয়, মই পলিটিচিয়ান নহয়, মই ৰাজনীতি ভালেই নাপাওঁ মই। আপোনালোকে হয়তো ভাবিব পাৰে যেন মীৰা বৰঠাকুৰ বাইদেউ আৰু ভূপেন বৰা ডাঙৰীয়া দেৱৰ ওপৰত যেন তই ভিডিঅ' বনাইছ, তই কিবা কংগ্ৰেছী নেকি, আমুকে নেকি, তামুকখিনি ক'ব পাৰে। মই এইটো নহয়। আপোনালোকে মোৰ ভিডিঅ' চাওকগৈ, ভিডিঅ' চালে গম পাব। মই লাখপতি আঁচনি যি 10,000 টকাকৈ, উদ্যমিত্ৰ আঁচনি যি 10,000 টকাকৈ চেক বিতৰণ কৰিছিল, মামা আহিছিল, মই মামাকো লগ কৰি আহিছোঁগৈ। ভিডিঅ' চালে গম পাব আপোনালোকে। মই ক'লো নাই, মই AJP নহয়, BJP নহয়, কংগ্ৰেছো নহয়, কিন্তু সঁচা কথাত মই মাত মাতিমেই। মইতো স্বভাৱ হয় বে। মই সঁচা কথাত মাত মাতিমেই। মই সঁচা কথা কমেই। ইমানখিনিয়ে ক'লোঁ, মই সঁচা কথা কমেই। ৰাজহুৱা স্থানত ভূপেন বৰা ডাঙৰীয়া দেৱে সন্মুখত আছে ৰাইজ, কাষতে আছে মীৰা বৰঠাকুৰ বাইদেউ,
যিটো ইংগিত দিলে এই ইংগিতটো কিয় দিলে, ইয়াৰ মিনিং কি, এইটো যিটো ইংগিত দিলে এই ইংগিতটো মিনিং কি, আমিতো নকওঁগৈ সেইখিনি। আপোনালোকে হয়তো এতিয়া কমেণ্ট দিবলৈ আৰম্ভ কৰিয়ে দিলে, কিন্তু মাজৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটোৰ কথাই মই ক'ব বিচাৰিছোঁ। মই স্পষ্টকৈ কৈ দিছোঁ, ভূপেন বৰা ডাঙৰীয়া দেৱ আৰু মীৰা বৰঠাকুৰ বাইদেউ ইমান এটা পবিত্ৰ সম্পৰ্ক, হয়তো আপোনালোকে সেই পবিত্ৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটোৰ কথা নাজানে। নিজক ককায়েক আৰু ভনীয়েক, আৰু এই কথাটো মীৰা বৰঠাকুৰ বাইদেৱে নিজ মুখেই কৈ দিছে যেন ভাতৃপ্ৰতিম বা এনেকুৱা ধৰণৰ ককায়েক আৰু ভনীয়েকৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটো। কিন্তু আপোনালোকে কৰি আছে কি, কিবা বেয়া ইংগিত দিছে, আমুক ইংগিত দিছে বুলি কৈছে। আৰু মীৰা বৰঠাকুৰ বাইদেৱে নিজ মুখেই কৈ দিছে যেন আচলতে ভূপেন বৰা ডাঙৰীয়া দেৱে যোনটো কথা কৈছিল, আৰু মানে সেই যোনকেইটা কথা কৈছিল সেই কথাকেইটা মানে ঠিকেই, আমি লগৰ সমনীয়াৰ লগত লগ লাগিলে বা আমি লগৰ সমনীয়াৰ লগত যদি কিবা ধেমালি কৰোঁ, তেতিয়া আমি কেলা পচলা গোটান কৈ দিওঁ। কোনো নকয় বুলি ক'ব নোৱাৰে, কেলাই পচলাই কয়। এই কেলা তই এইটো কেলৈ কৈছ, এনেকুৱা নাই, কেলা ক'বই, কেলা নোকোৱাকৈ কথাই নকয়। কিন্তু একেই ভূপেন বৰা ডাঙৰীয়া দেৱ আৰু মীৰা বৰঠাকুৰ বাইদেউ সেই লগ লাগি ধৰি লওক একে নহয় জানো, আৰু মানে একে ৰাজনীতি মানুহ, তো লগ লাগি কিছুমান ধেমালি ধুমলা কিবা চুপতি কথা পাতিছে আৰু কৈছে যেন এইটো দেখাইছে। আৰু এইটো মানে কি বেয়া নহয়, এইটো মানে কি বেয়া ইংগিত নেকি? মীৰা বৰঠাকুৰ ডাঙৰীয়া বাইদেৱে কৈ দিছে যেন এইটো কৈছে যেন ধেমালে বাঁহটো দি দিলে, বা আচলতে আমি কওঁ ন, ঐ বাঁহটো দি দিলি কিন্তু দেই, মোক যদি কিবা ঠগি দিয়ে বা কিবা কয় ন, তেতিয়া আমি কওঁ ন, ঐ কেলা তই বাঁহটো দি দিলি দেই, সেই কথাটোহে। কিন্তু এই কথাটোকে ছ'চিয়েল মিডিয়াত ইমানে বেয়াকৈ প্ৰচাৰ কৰি আছে নহয়, মানে বেয়া লাগিছে। বিশেষকৈ এনেকৈ ভুলকৈ প্ৰচাৰটো কৰি দিব নালাগে, ভুলকৈ প্ৰচাৰ কৰি দিব নালাগে। মীৰা বৰঠাকুৰ বাইদেউ আৰু ভূপেন বৰা ডাঙৰীয়া দেৱ নিজৰ ভনীয়েক আৰু ককায়েকৰ মাজত আপোনালোকে এনেকুৱা বেয়া এটা কথা উলিয়াই দিব নালাগে। আৰু কিছুমানে কৈ আছে দেই, ভূপেন বৰা ডাঙৰীয়া দেৱে বোলে কিবা অশ্লীল ইংগিত দিলে বোলে। কি অশ্লীল ইংগিত দিলে, কি অশ্লীল ভাৱ ভংগীমা দেখালে বোলে, সেয়াই কৈ আছে। কি দেখালে, এইটো মানে কি বেয়া নেকি, মই আপোনালোকে সুধিছোঁ, এইটো মানে কি বেয়া নেকি? তো এনেকৈ নকৰিব, ঠিক আছে, এইটো বেয়া কথা। আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো মই প্ৰেৰণ কৰি দিয়া মূলতে হ'ল যেন মীৰা বৰঠাকুৰ বাইদেউ আৰু ভূপেন বৰা ডাঙৰীয়া দেৱৰ মাজৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটোৰ কথা ক'বৰ কাৰণেহে মই ভিডিঅ' বনাইছিলোঁ। মই ক'লোঁ নাই, নিজৰ ককায়েক আৰু ভনীয়েকৰ সম্পৰ্ক, এটা পবিত্ৰ সম্পৰ্ক। আপোনালোকে গোটেইখন যিটিখন কৰি পেলাইছে এইবোৰ নকৰিব, বেয়া কথা। ধেমালি ধুমলা কৰিবই, ধেমালি ধুমলা কৰিলে। আৰু ভূপেন বৰা ডাঙৰীয়া দেৱ কি বুৰ্বক নেকি? ভূপেন বৰা ডাঙৰীয়া দেৱটো বুৰ্বক নহয়, যেন ৰাজহুৱা স্থানত বেয়া ইংগিত দিব, কিবা দিব। গতিকে ৰাইজ আছে, ৰাইজৰ আগত কি বেয়া ইংগিত দিব নেকি? চিন্তা কৰক আপোনালোকে, এই কথাটোও চিন্তা কৰা নাই যেন এখন সমাজৰ আগত বেয়া ইংগিত দিব নেকি? এইটোতো কেতিয়াও নিদিয়ে। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে এইবিলাক অপপ্ৰচাৰ, এনেই ভুৱা নিউজ, ভুৱা খবৰ এইবিলাক বিয়পাই নাথাকিব। মই ইমানখিনিয়ে ক'লোঁ, এইবিলাক নকৰিব। বাকী আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আৰু ভূপেন বৰা ডাঙৰীয়া দেৱ, আপোনালোকৰ ওপৰত মই ভিডিঅ'টো বনালোঁ। আচলতে আপোনালোকৰ যোনটো সম্পৰ্ক, মই এটা ভিডিঅ' দেখা পালোঁ যেনিবা মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মানে কৈছে যেন আমাৰ ককায়েক আৰু ভনীয়েকৰ সম্পৰ্ক কৈছে। ঠিক আছে, মই ভাবিলোঁ যেন ভিডিঅ' এটা প্ৰস্তুত কৰি দিওঁ। আৰু আপোনালোকে ভিডিঅ'টো আপোনালোকৰ ওপৰত বনোৱাৰ কাৰণে বেয়া চেনে পাব, নিজৰ বুলি আৰু দেই। কাৰণ কেলৈ, আপোনালোকৰ ওপৰত এনেকৈ বেয়াকৈ কিবা মন্তব্য আগবঢ়ালে বা কিবা আগবঢ়ালে ভাল নালাগে, বেয়া লাগে। অকল আপোনালোক বুলিয়ে নহয়, যিকোনো মানুহকে যদি কিবা এটা এনেই যদি অপপ্ৰচাৰ চলাই কিবা কয় ন, ভাল নালাগে। সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বাকী যে কি নহওক, ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।